আছামিজ ব্লগাৰ পিকে টিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আশাকৰ্মীসকলৰ যি দুচকীয়া বাহন দিয়াৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিলে, এতিয়া কেতিয়ালৈ পাব আৰু বিশেষকৈ তেওঁলোকৰ দৰমহা বা মাননি বৃদ্ধি হ'বনে নহয়, কি হ'ব, এই সকলোখিনি কথা আজি এই ভিডিঅ'ৰ জৰিয়তে জনাব গৈ আছোঁ। আৰু যিহেতু এককালীন এইখিনি দিয়াৰ ক্ষেত্ৰতো কোৱা হৈছিলে এককালীন কি হ'ব কি নহ'ব, শেষলৈকে চাব। শেষত আপোনালোকে আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আৰু আপোনালোকে নিশ্চয় ভিডিঅ'টো চোৱাৰ সময়ত হাইপ বুলি এটা অপশ্যন দেখাইছে, কমেণ্ট কৰিবলৈ য'ত দেখায় সেইটো আপোনালোকে ক্লিক কৰি দিব বুলি আশা কৰিছোঁ। এতিয়া আশাকৰ্মীসকলক আমি যদি চাওঁ, এতিয়া তেওঁলোকক দুচকীয়া বাহন দিয়াৰ কথা কৈছিলে, দুচকীয়া বাহন দিব বুলি কৈছিলে। এতিয়ালৈকে দিয়া সিদ্ধান্ত হোৱা নাই, কেতিয়ালৈ দিব, কি হ'ব, কেতিয়ালৈ দিব, সেইটো এটা প্ৰশ্ন হৈ আছিলে। কিন্তু তাৰ আগতে এতিয়া ক'ব বিচাৰিছোঁ যে একোটাকৈ মোবাইল দিছে, আপোনালোকে নিশ্চয় পাইছে। আপোনালোকৰ যিসমূহ কাম কৰিবৰ বাবে সেইখিনি মোবাইল একোটাকৈ দিছে, আপোনালোকে হয়তো নিশ্চয় পাইছে নে আপোনালোকে কমেণ্টত লিখিবলৈ নাপাহৰিব। আৰু বিশেষকৈ দৰমহাৰ ক্ষেত্ৰত যি বৃদ্ধি কৰিলে আপোনালোকেতো গমেই পায়। কিন্তু এতিয়া এই দৰমহা বৃদ্ধিখিনিয়ে কেতিয়াও সমাধান নহয়। আশাকৰ্মীসকলৰ কেতিয়াও এই দৰমহা বৃদ্ধিয়ে এইখিনি কামৰ অনুসৰি বা তেওঁলোকে আজি বৰ্তমান সময়ত যদি আমি চাওঁ, প্ৰত্যেকটো মূল্যৰ বস্তুৰ মূল্য কিমান, সেইখিনি আঁতৰাই পিনি আমি চাওঁ, তেনেহ'লে এই তেওঁলোকৰ মাননিয়ে কেতিয়াও দূৰ কৰিব নোৱাৰে। চ' সেইবাবে আগন্তুক সময়ত এইখিনি তেওঁলোকৰ মাননি বৃদ্ধি হ'ব লাগে, দৰমহা বৃদ্ধি হ'ব লাগে, হ'বই লাগিব। আৰু এতিয়া তেওঁলোকে যিহেতু আশাকৰ্মীসকলে তেওঁলোকৰ যিখিনি কাম থাকে সেইখিনি কাম কৰিবলৈ দূৰ দূৰণিলৈ যাব লগা হয়, সেইখিনি সুবিধা হোৱাৰ হেতুকেও সেইখিনি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰি দুচকীয়া বাহন দিয়াৰ প্ৰসংগ উল্লেখ কৰিছিলে। তেতিয়া দুচকীয়া বাহন দিব, বহুতে সুধিছে কেতিয়ালৈ দিব, কি হ'ব। এতিয়া কেতিয়ালৈ দিব সেইখিনি নিৰ্দিষ্ট কোনো ক'ব নোৱাৰে, কাৰণ কেলৈ আগন্তুক এতিয়া 4 তাৰিখৰ ফলাফল ওপৰত নিৰ্ভৰ কৰিব। ফলাফল এতিয়া সেয়া দিবলৈ গৈ আছে 4 তাৰিখে। তাৰপাছত চৰকাৰ গঠন কোনে কৰিব সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু এতিয়া যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয় চৰকাৰ সেইখিনি তেওঁলোকৰ বিজেপি চৰকাৰ হয় বা তেওঁলোকে সেইখিনি মুখ্যমন্ত্ৰী মহোদয়ে যি প্ৰতিশ্ৰুতি দিছিলে, তেনেহ'লে আগন্তুক সময়ত নিশ্চয় দিব। নহ'লেও বেলেগ যদি চৰকাৰ আহে, যিহেতু এইখিনি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰি থৈছিলে, তো আপোনালোকে পাব। এতিয়া দেখা গৈছে কেতিয়ালৈ দিব সেইটো কোনো ধৰণৰ নিৰ্দিষ্ট হোৱা নাই। তো সেয়াই আগন্তুক সময়ত ভাল খবৰসমূহ আহক, পাব লাগে এই আশাকৰ্মীসকলে। তেওঁলোকে যিখিনি কাম কৰিছে সেইখিনি প্ৰাপ্য, তেওঁলোকৰ সেইখিনি প্ৰাপ্য অতি সোনকালে পালে তেওঁলোকে ভাল। এতিয়া যদি আমি চাওঁ, তেতিয়া এককালীনটো এতিয়া অংগনবাদী কৰ্মী সহায়িকাসকল, ৰন্ধন কৰ্মীসকল, আশাকৰ্মীসকল এককালীন দিয়াৰ কথা এইখিনি কৈছিলে। এতিয়া এককালীন বিষয়টোৰ ক্ষেত্ৰতো আমি যদি চাওঁ, তেনেহ'লে কেতিয়ালৈ দিব কোনো ধৰণৰ নিৰ্দিষ্ট এতিয়া ঘোষণা কৰা নাই। তো বিষয়টো সেইটোৱে, নিৰ্বাচন আহিলে নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব, তাৰপাছত সেইখিনি সকলোখিনি আৰম্ভ হ'ব। তো দেখা যাওক কি কেনেদৰে হয়। আগন্তুক সময়ত খবৰসমূহ পালে নিশ্চয় ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজি ভিডিঅ'টোত এইখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ বাবে বাই।